জাতিকেইটাই এইটো দাবী উত্থাপন কৰিছে আৰু বাজেটত ইয়াক ঠাই দিবলৈ কৈছে যে পুঁজিপতিৰ যি দুখন পুঁজিপতি ভাৰতবৰ্ষত আছে, এই পুঁজিপতিসকলৰ যি সম্পদ, সেই সম্পদৰ ওপৰত 4% তেওঁলোকৰ কৰ লগাব লাগে। আৰু লগে লগে যিবিলাক নীতি নিগম আছে, এই নিগমবিলাকৰ নিগম আমি ভাৰতবৰ্ষত 5টা কমিউনিষ্ট পাৰ্টিয়ে যোৱা 14 ফেব্ৰুৱাৰীৰ পৰা অহা 20 ফেব্ৰুৱাৰীলৈকে কেন্দ্ৰীয় চৰকাৰৰ যি বাজেট, এই বাজেটৰ সম্পৰ্কত আমি এক বিকল্প প্ৰস্তাৱ আমি দাঙি ধৰিছোঁ। 8 দফীয়া প্ৰস্তাৱ। এই প্ৰস্তাৱটো যাতে চৰকাৰে গ্ৰহণ কৰে, এই বাজেটত যাতে অন্তৰ্ভুক্ত কৰে, তাৰ কাৰণে সমগ্ৰ দেশজুৰি আমি এক এলানি প্ৰচাৰ ৰাখিছোঁ। বিভিন্ন প্ৰতিবাদী সভা, পথসভা, সভা সমিতি আদি বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে এই কাৰ্যসূচী আমি ৰাখিছোঁ। আমি এই বিকল্প প্ৰস্তাৱকেইটাৰ ক্ষেত্ৰত মই প্ৰধানতঃ ক'ব বিচাৰিছোঁ যে এইখন চৰকাৰে আচলতে যিবিলাক সৰ্বসাধাৰণ জনগণৰ মৌলিক সমস্যা, বস্তুৰ চৰা দামৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত বা আমাৰ নিবনুৱা সংস্থাপন সমাধানৰ ক্ষেত্ৰত বা অন্যান্য স্বাস্থ্য, শিক্ষা আদি বিভাগবিলাকৰ ক্ষেত্ৰত যি ধৰণে গুৰুত্ব দিব লাগিছিল, এই ধৰণে বাজেটত গুৰুত্ব দিয়া আমাৰ পৰিলক্ষিত হোৱা নাই। যাৰ কাৰণে আমি এই 8 দফীয়া বিকল্প প্ৰস্তাৱৰ জৰিয়তে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ, যাতে এই বাজেট অধিৱেশনত যাতে চৰকাৰে আমাৰ এই কমিউনিষ্ট পাৰ্টিকেইটাই উত্থাপন কৰা 8 দফীয়া বাজেট যাতে অন্তৰ্ভুক্ত কৰি দেশৰ সৰ্বসাধাৰণ কৃষিজীৱী, শ্ৰমজীৱী জনগণৰ স্বাৰ্থত যাতে তেওঁলোকে কাম কৰে, তাৰ কাৰণে আমি এই বিকল্প প্ৰস্তাৱ দাঙি ধৰিছোঁ। আমি প্ৰথমেই কৈছোঁ 1 নম্বৰ প্ৰস্তাৱটোত যে আমাৰ দেশত থকা যি 200জন বিলিয়নাৰ, এই 200জন বিলিয়নাৰ ওপৰত তেওঁলোকৰ 4% সম্পদৰ বা সম্পদ টেক্স বা সম্পত্তি কৰ আৰোপ কৰিব লাগে আৰু তেওঁলোকৰ ওপৰত কৰ্পৰেশ্যন টেক্স ধাৰ্য কৰিব লাগে, ইনক্ৰিজ কৰিব লাগে। এই দাবীটো আমি প্ৰথমেই আমি ৰাখিছোঁ। দ্বিতীয়তে আমি কৈছোঁ যে মিনিমাম ছাপৰ্ট প্ৰাইচ, যিবিলাক এগ্ৰিকালচাৰেল প্ৰডাক্ট আছে, কৃষি উৎপাদিত যিবিলাক সামগ্ৰী আছে, তাত আচলতে সুনিশ্চিত এটা নিশ্চিতি দিয়াৰ ব্যৱস্থা কৰিব লাগে। ৰাজ্যসমূহৰ বাবে ভাগ নকৰাৰ যিটো পেট্ৰলজাত সামগ্ৰীৰ ওপৰত লগোৱা চেছ আৰু অতিৰিক্ত কৰ বাতিল কৰিব লাগে। গতিকে এই বিকল্প 8 দফীয়া দাবীৰ ভিত্তিত আচলতে আমাৰ এই কাৰ্যসূচী চলিছে, বিভিন্ন জিলাত চলিছে। গতিকে এই কাৰ্যসূচী আমি ৰাখিছোঁ। অসমৰ ক্ষেত্ৰত যি এল'কেশ্যন তেওঁলোকে নামৰূপ সাৰ কাৰখানাৰ কাৰণে 12,75,000 পৰ্যন্ত যিটো অনুমোদন জনাইছে, ইট ইজ ৱেল এণ্ড গুড। আমি ৱেলকাম কৰিছোঁ, ধন্যবাদ জনাইছোঁ গভৰ্ণমেণ্টক। কিন্তু আমাৰ ৰাজ্যখনৰ অন্য জ্বলন্ত সমস্যাবিলাক, বান গৰাখহনীয়া সমস্যা সমাধানৰ কাৰণে সীমা সমস্যা সমাধানৰ কথা আছে, জনগোষ্ঠীয় সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত, উন্নয়নৰ কাৰণে কৃষি ছেক্টৰটোৰ কাৰণে বা আমাৰ ইৰিগেশ্যন ছেক্টৰটোৰ কাৰণে, অত্যাধিক কৃষি ছেক্টৰটো আধুনিকীকৰণ কৰাৰ কাৰণে যিটো এল'কেশ্যন, এই এল'কেশ্যনটোৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিলে। গতিকে অসমক আমি মাহিয়াই দৃষ্টিয়ে চাইছে বুলি ক'লেও অধিক কোৱা নহয়। গতিকে এই চৰকাৰখনে কেৱল ধনী পুঁজিপতিসকলৰ স্বাৰ্থত গ্ৰহণ কৰা চৰকাৰ। যদিও 12 লাখ পৰ্যন্ত মধ্যবিত্তৰ কাৰণে আয়কৰ তেওঁলোকে ৰেহাই কৰাৰ ব্যৱস্থা কৰিছে, আমাৰ আচলতে এইটোৰ জৰিয়তে কিমান মানুহ উপকৃত হ'ব পাৰে? বৰ বেছি মানুহ তাত উপকৃত নহয়। আমাৰ 1 লাখ টকা দৰমহা পোৱা মানুহ কিমান আছে বছৰি 12 লাখ টকা উপাৰ্জন কৰা হ'ব কৰিবৰ কাৰণে? গতিকে ইয়াৰ উপৰিও এই যিটো ছিষ্টেম, পুৰণা যিটো ছিষ্টেম, সেই ছিষ্টেমত তেতিয়াও এইটো সম্ভৱ নহয়, সেইটো সম্ভৱ নহয়। গতিকে এই কথাটো আমি কৈছোঁ। গতিকে এইখিনি দাবী ভিত্তিতে আচলতে আমি এই কাৰ্যসূচী ৰাখিছোঁ।